আৰু এই মুহূৰ্তত জনাম যে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনপটীয়াকৈ লৈ যাম সদনৰ মজিয়ালৈ। আপুনি কাক গালি পাৰিলেহেঁতেন, ডিচিজনক গালি পাৰি থাকিবলগীয়াহেঁতেন। আজি অন্তত থ্ৰু গাৰ্জেন মিনিষ্টাৰ উই আৰ গেটিং এ প্লেটফৰ্ম যে নিজৰ মানুহ এজনৰ লগত কথা পাতিব পাৰিছোঁ, ৰুমত যাব পাৰিছোঁ, চাহ খাই মনৰ কথা ক'ব পাৰিছোঁ। গাৰ্জেন মিনিষ্টাৰ আপোনালোকৰ পাৱাৰ কাটিবৰ কাৰণে দিয়া হোৱা নাই। বিৰোধী পক্ষত থাকিলে ডিচিসকলে MLA সকলক ভালকৈ ট্ৰিট নকৰে বুলি উঠাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এতিয়া অন্তত গাৰ্জেন মিনিষ্টাৰ আছে, কাম নকৰিলেওতো বেয়াকৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰে, কাম নকৰিলেওতো কথা পাতিব লাগিব আহি পেলাই। এটা দুই এজনে বোলে ভাবে যে নহয় মই ডিচিজনক মেনেজ কৰি মোৰ কামবোৰ কৰি লৈ আছিলোঁ, এতিয়া গাৰ্জেন মন্ত্ৰী অহাৰ কাৰণে অসুবিধা হ'ল। তেনেকুৱা বিধায়ক কেইজন আছে? 3 বা 4জন। বাট জেনেৰেলি আজি গাৰ্জেন মন্ত্ৰী ছিষ্টেমটোৱে আমাক সকলোকে উপকৃত কৰিছে। আজি আমাৰ ইয়াত আমি ইমানলৈকে আগবাঢ়ি গৈছোঁ যে মোক ইমান স্কুটিনিত ৰখা হৈছে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ টকা ক'ত খৰচ কৰা হৈছে তাৰো কুৱেশ্যন আহে। আজিতো মই ইমান বছৰ 20 বছৰ সদনত থাকিলোঁ, কেতিয়াও তৰুণ গগৈ কোৱা নাই যে CM ৰিলিফ ফাণ্ডৰ পইচা আপুনি ক'ত খৰচ কৰিলে বুলি। কাৰো মনতে নাই এইবিলাক। কিহৰ কাৰণে? ডেট ইজ এ ডিছক্ৰিশ্যনাৰী ফাণ্ড। কোনোবা মানুহে মুখ্যমন্ত্ৰীজনক দিয়ে কৰে, তাকো গৈ মানে আপুনি মোক টকা নিদিয়ে। আৰে বাবা এইটো বস্তু নহয়, ইট ইজ এ চইচ। মোৰ মুখ্যমন্ত্ৰীজনে যাক মই ভাবোঁ এইটো পইচা মই তাকে দিব পাৰোঁ। কিন্তু তাৰ মাজতো আজি আপোনালোকে চিন্তা কৰক, একোজন বিধায়কে এটলিষ্ট যিজন বিধায়কে ইয়াত বেছি হুলস্থুল কৰি আছে, হি গট 23 lakhs rupees from my কিমান 23 lakhs rupees from my CM ৰিলিফ ফাণ্ড, ইকুইভেলেণ্ট টু আমাৰ যি আগত স্কিম আছিল অলমষ্ট, আৰু কেইখনমান এপ্লিকেশ্যন পৰি আছে। গতিকে আজি বিৰোধী পক্ষৰ বিধায়কসকল হওক, চৰকাৰী গভৰ্ণমেণ্টতো মই কালি পীযুষ হাজৰিকা একাউণ্ট চাইছোঁ, হি গট 3 নে 4 lakhs। এগেইনষ্ট ডেট অখিল গগৈ ডাঙৰীয়া তেওঁ পাইছে 23 লাখ। মোৰ ওচৰত অহা নাই, কিন্তু মই দি দিছোঁ আজি। কিন্তু দিছ ইজ এ কম্পিউটাৰ চিষ্টেম, কাৰণ আজিকালিতো কম্পিউটাৰত আছে। তাৰ পিছত যদি কয় চৰকাৰখনে একো কৰা নাই, এইটোতো কথা ঠিক নহয়। সকলোকে নহয় এইটো বস্তু ঠিক নহয়। আমি কাৰণ এইটোতো মোৰ পইচা নহয়, পাইছোঁ আল্টিমেটলি কেঞ্চাৰ পেচেণ্ট, কাবাক দিছোঁ কিডনী পেচেণ্ট, কাবাক দিছোঁ। ইয়াত কি আছে? ইয়াততো আৰু কোনো ৰাজনীতি কৰি থাকি লাভ নাই। আমাৰ মানসিকতাবিলাক এইবিলাকৰ ওপৰত উঠিব লাগিব। উই হেভ টু ৰান গভৰ্ণমেণ্ট কালেক্টিভলি। আজি ইয়াতে আপোনালোকে HPCৰ কথাটো কৈ আছে, মই ধন্যবাদ জনাইছোঁ। হয়, পেপাৰ কলৰ মানুহবিলাক কষ্টত আছিল, কিবাত আছিলে আজি, কিন্তু এই প্ৰশ্নটো আজি আপোনালোকে আনিছে যিটো সময়ত আমি সমাধান কৰি ল'লোঁ। এতিয়াতো নহয়, আজিৰ দিনটোত আৰু প্ৰশ্ন সোধাৰ সময় নাই। মই 5 মিনিট ল'ম, অধ্যক্ষ মহোদয় নলওঁ। আজিৰ দিনটোত প্ৰশ্ন সোধাৰ সময় নাই। কিয়? আপোনালোকে জানি ভাল পাব, যোৱা 14 তাৰিখ ন দাদা লাষ্ট ডেট, নহয় 9 তাৰিখে HPCৰ নিলামত, যিটো নিলাম লৈ আপোনালোকে বহুত বাতৰি কাকতত লিখি আছিল যে 375 কোটি টকা হৈ গ'ল, ইমান কমি গ'ল। সেইটো আমিয়ে ব্যৱস্থা কৰি আছিলোঁ যাতে কমি গৈ থাকে। কাৰণ কি, যদি বাঢ়ি থাকে সেই টকাটোৰ এটা অংশ বেংকলৈকে গুচি যায়। আমি এমপ্লয়িজৰ লগত কথা পাতিলোঁ যে আমি টকাটো কমাই আমি লাষ্টত মাৰি দিম, আৰু যিখিনি টকা আমি ছেভ কৰিম গভৰ্ণমেণ্টৰ বাজেটেদি আপোনালোকক দি দিম। আমি যদি 700 কোটি টকা পেপাৰ মিলটো ল'লোহেঁতেন, 450 কোটি টকা SBIত গ'লহেঁতেন। 350 কোটি টকাহে, তাৰো 100 কোটি APDCLত যাব, 200 কোটি টকাহে এমপ্লয়িজে পালেহেঁতেন। এতিয়া আমি 375 কোটি টকাত ল'লোঁ, 100 কোটি টকা APDCLত যাব, 275 কোটি টকা তেওঁলোকে কৰ্মচাৰীক দিব, আৰু কৰ্মচাৰীসকলৰ যাতে লছ নাযায় another 500 crores আমি দিম কৰ্মচাৰীক এজ এ গ্ৰেণ্টি নেই। এতিয়া এই প্ৰক্ৰিয়াখিনি 7ৰ পৰা 8ৰ পৰা নামিছে, 10% নামাই 10% নামাই 10% নামাই 10% নামাই। ইমানখিনিতো ধৈৰ্য ধৰিব লাগিব না চবেই, যিহেতু এই প্ৰচেছটো জানাৰ প্ৰচেছ, সকলোৰে সন্মুখত হৈ আছে। প্ৰতিদিনে উদ্যোগ মন্ত্ৰীয়ে পেপাৰ মিলৰ কৰ্মচাৰীক ডেভেলপমেণ্টটো জনাই আছে যে উই আৰ ৱৰ্কিং, আৰু আমি এগ্ৰিমেণ্টতো লিখিছোঁ যে বাই March 31
আৰু একজেক্টলি মাৰ্চ 31ত আমি 375 কোটি টকা জমা দি দিম আৰু আমি মিল আমাৰ হাতত আহিব নেক্সট এপ্ৰিল মে মাহত আমি 500 কোটি টকা এমপ্লয়িজক ৰিলিজ কৰি দিম 100 জন এমপ্লয়িক আমি চৰকাৰী চাকৰিত ল'ম তো পেকেজ ইজ ক্লিয়াৰ আৰু এই ধৰণৰ সামাজিক সমস্যা আজি আমি সমাধান কৰিছো আজি আপোনালোকে চাওক যে অসমৰ দৰে চৰকাৰ এখনে 700 কোটি টকা আমি পেকেজ দিছো আজি পেপাৰ মিলটোৰ মালিক এতিয়া আমি হৈ গ'ল আমি তাত পেপাৰ মিল কৰো কিবা মিল কৰো কাৰণ ইণ্ডাষ্ট্ৰি এটো হ'ব